নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু থাম্বনেইল লিখি গম পাইছে কিহৰ ওপৰত কথা পাতিব ওলাইছোঁ, কি বিষয়ে জনাব ওলাইছোঁ। আচলতে অসমৰ কেইখনমান জিলাত বৰ্তমান আজিৰ দিনটোত বিশেষকৈ ট্ৰেণ্ডিং বিষয় হৈছে বা আজি সকলোতকৈ প্ৰচলিত বিষয় হৈছে এটা ট্ৰেডিং এপ, যিটো ট্ৰেডিং এপে মানুহৰ বহু কোটি কোটি টকা লৈ বৰ্তমান এপটো নচলা হৈছে বুলিয়ে ক'ব পাৰি। বা এপটোৱে KYC ডিটেইলছ বিচাৰি আছে। KYC মানে হৈছে নো ইয়ৰ কাষ্টমাৰ, মানে যেনেকৈ বেংকে KYC বিচাৰে, আপোনাৰ ডকুমেণ্টছ বিচাৰে, তেনেধৰণে বেংক সেই এপটোও বিচাৰি আছে। আৰু সেই এপটো ইতিমধ্যে আপোনালোকে গম পাইছে চাগে, সেই এপটোৰ নাম হৈছে YBY। আৰু YBY কেনেধৰণে মানুহৰ জালত পেলাইছিল সেই বিষয়ে আপোনালোকক ক'বলৈ ওলাইছোঁ। আৰু YBYত আপোনাৰ ফচি থকা টকাখিনি উলিয়াব পাৰিবনে নাই, কেনেধৰণে উলিয়াব সেই বিষয়ে অকণমান জনাব বিচাৰিছোঁ। আৰু আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকক সাহস দিব, উৎসাহ দিব। গতিকে আহক আৰম্ভ কৰোঁ। কেইদিনমানৰ পৰা মোৰ বহু বন্ধু, মোৰ বহু জ্যেষ্ঠ দাদা ভাইটি কিছুমানে মোক কৈ আছিলে যে এটা এপ ওলাইছে, যিটো এপত প্ৰথমতে মিনিমাম ৬,০০০ টকা এটা ইনভেষ্ট কৰিব লাগে। আৰু সেই ৬,০০০ টকাটো ইনভেষ্ট কৰাৰ পিছত তেওঁলোকৰ ফালৰ পৰা টেলিগ্ৰাম চেনেলতে হওক বা হোৱাটছআপতে হওক, কিছু গ্ৰুপত হেৰি দিয়ে, কোনটোত পুট কৰিব লাগে নে কল কৰিব লাগে, যেনে ট্ৰেডিঙত কৰা হয়, যেনেকৈ আমি অনলাইন ট্ৰেডিং কৰোঁ, অপশ্যন ট্ৰেডিং কৰোঁ, তেনেধৰণে পুট কল কৰিব দিয়ে। ঠিক তেনেধৰণে যেনেধৰণে কয় আজি এইটোত লগাব কয়, পুট কৰিব লাগে, তেনেধৰণে কৰি দিলে তাৰ পিছতে 5 মিনিট পিছতে এটা মোটা অংক পইচা সোমাই যোৱা হয়। আৰু সেই এপটো গুগল প্লে ষ্টৰত পোৱা নাযায় বা এপল ষ্টৰত পোৱা নাযায়, কেৱল সেইটো এটা থাৰ্ড পাৰ্টি এপ। সেই থাৰ্ড পাৰ্টি এপটোৰ ব্যৱহাৰ কৰোঁতে আমি জানিব লাগে যে যিহেতু গুগলে যিটো বস্তুক চাৰ্টিফাই কৰা নাই, সেই বস্তুটোত লিংকৰ থ্ৰুদি গৈছে, ইজনে সিজনক পঠাব লাগে। আপুনি যদি ৬,০০০ টকা দি ৰিচাৰ্জ কৰিছে, আপুনি ৬,০০০ টকা পাব, আৰু আপোনাক যোনে দিছে তেওঁ প্ৰায় ১৫০০-১৭০০ মান টকা পায়। গতিকে তেনেকুৱা ধৰণৰ ইমান ইজি মানি আজিৰ দিনত মানুহে কষ্ট নকৰিলে ক'ত টকা পাব কওকচোন। মানুহে ১০০ টকাৰ কাৰণে, ৫০ টকাৰ কাৰণে কিমান কষ্ট কৰিব লগা হৈছে, ঠেলা চলাই হাজিৰা কৰি চলিব লগা হৈছে। তেনেস্থলত ৬,০০০ টকা ইনভেষ্ট কৰি যদি আপোনাক ৬ কোটি টকাৰ সপোন দেখুওৱা হয়, তেনেহ'লে আপুনি বিশ্বাসত ভুল যোৱাটো স্বাভাৱিক। কিন্তু আপুনি নিজৰ বিবেকেৰেও এবাৰ চিন্তা কৰিব লাগে যে এনেকুৱা ধৰণৰ কাম আমি কৰিম নে নাই। বাৰু যি কি নহওক, যিহেতু আপুনি ইনভেষ্ট কৰি অলৰেডি দিলে, আপুনি হয়তো কিছুমানে টকা উইথড্ৰল কৰিব পাৰিলে আৰু কিছুমানে উইথড্ৰল কৰিব নোৱাৰিলে। এপটো কেনেধৰণৰ আছিলে? এপটোত আপুনি ৬,০০০ টকা ইনভেষ্ট কৰিব লাগে, তাৰপিছত আপোনাক ইনফৰমেশ্যন দিয়ে, আপুনি FMX, YNX কিবা কিবি তেনেকুৱা ধৰণৰ ট্ৰেডিঙৰ নাম থাকে, কোম্পানীৰ নাম থাকে, যিবিলাক কোম্পানী আচলতে এই পৃথিৱীত আছে নে নাই তেনেকুৱা ধৰণৰ কোনো অস্তিত্ব নাই। আৰু সেই কোম্পানীবিলাকত আজি যদি পুট কৰিব লাগে বুলি কয়, মই পুট কৰিলোঁ, লগতে যদি ৬,০০০ টকা আছে ৫,৭০০ হৈ গ'ল, আৰু 5 মিনিট পিছত আকৌ ৬,৪০০ টকা হৈ গ'ল, মানে মই ৪০০ টকা পালোঁ। তেনেকৈ দিনটোত দুখন তিনিখনকৈ খেল হয়। গতিকে এদিনতে মানুহে ১,০০০ টকা ঘটিব পাৰে। তেনেকুৱা ধৰণৰ এটা লালসা দি মানুহক ইমান কষ্ট দিলে বৰ্তমান সময়ত সকলো মানুহ, যিসকল মানুহে এই এপটোত টকা ইনভেষ্ট কৰিছিল, তেওঁলোক সকলো বিপদত পৰিছে। আৰু কেনেধৰণে বৰ্তমান এপটো খুলিলে আহে সেই ডিটেইলছটো আপোনালোকক মই ক'বলৈ বিচাৰিম যে এতিয়া এপটো যেতিয়া আপুনি খোলে, তাত পোনে মই ইয়াত লেপটপত উলিয়াই লৈছোঁ, পোনে আহে যে KYC ভেৰিফিকেশ্যন বুলি আহে, আৰু ইয়াত লিখে যে ইউ নিড টু কমপ্লিট একাউণ্ট ভেৰিফিকেশ্যন বিফৰ ইউ কেন উইথড্ৰ মানি, কনফাৰ্ম যদি আপুনি টিপি দিয়ে, কনফাৰ্ম কৰাৰ পিছত আপোনালৈ আকৌ কি আহে মই আপোনাক দেখাই আছোঁ। কনফাৰ্ম যেতিয়া আপুনি টিপি দিব, তাৰপিছত এনেকুৱা ধৰণৰ এখন ইনফৰমেশ্যন আহে, যিখন ইনফৰমেশ্যন আপুনি শুনিলে হয়তো ভয় খাব বা আপুনি টকাটো দিবলৈ মন যাব, কিন্তু আচলতে সেই টকাটো যদি আপোনাৰ দি দিয়া যায়, তেনেহ'লে সেই টকাটো যে আপোনাৰ মৰা পৰিব, সেই কথাটো আপোনাৰ খাটাং। গতিকে কেনেধৰণে তাৰ পিছত আহে সেই কথাটো আপোনালোকক জনাব বিচাৰিম। যিহেতু আপুনি নিজৰ মোবাইল নাম্বাৰ দি একাউণ্টটো খুলিছে, নিজৰ বেংক একাউণ্ট নম্বৰৰ পৰা টকাটো সোমোৱাইছে, গতিকে তেওঁলোকৰ হাতত ইনফৰমেশ্যন আপোনাৰ নথকা নহয়, তেওঁলোকৰ হাতত ইনফৰমেশ্যন আছে। গতিকে তেওঁলোকে আপোনালোকক প্ৰথম পইণ্টটোতে KYC যেতিয়া আপুনি কনফাৰ্ম কৰিব, প্ৰথম পইণ্টটোতে আপোনালোকক ভয় খুৱাইছে কেনেধৰণে যে KYC মেথড ইউজ ইয়ৰ অ'ন বেংক একাউণ্ট অৰ UPI একাউণ্ট টু ৰিচাৰ্জ 6,000 টু কমপ্লিট ভেৰিফিকেশ্যন চাৰ্টিফিকেশ্যন। আপুনি যেতিয়া ভেৰিফিকেশ্যন চাৰ্টিফিকেশ্যন কমপ্লিট কৰিব লাগিব, আপুনি আকৌ ৬,০০০ টকা এটা দি ৰিচাৰ্জ কৰিব লাগিব, তেতিয়া আপোনাৰ KYC ভেৰিফিকেশ্যন হ'ব। তাৰপিছত লিখিছে যে ভেৰিফিকেশ্যন টাইম আগষ্ট মাহৰ 9 তাৰিখৰ পৰা 11 তাৰিখলৈকে, মানে আজি
শুক্ৰবাৰৰ পৰা কেৱল দেওবাৰলৈকেহে, শুক্ৰ শনি দেও এই দুদিন মাত্ৰ সময় দিয়া হৈছে KYC ভেৰিফিকেশ্যনটো কৰিবৰ কাৰণে। তাৰপিছত লিখিছে যে ফৰ ইউজাৰ্ছ হু হেভ নট কমপ্লিটেড KYC, যোনে KYC কমপ্লিট নকৰে, when do we will synchronize your financial information in YBL to government tax authorities and banks. যদি আপুনি KYC কমপ্লিট নকৰে তেনেহলে আপোনাৰ ডিটেইলছ, আপুনি যে এনেকুৱা ধৰণৰ এটা গেম খেলি আছিলে, পইচা ঘটি আছিলে, সেই ইনফৰমেশ্যনটো চৰকাৰৰ টেক্স অথৰিটিৰ হাতত দিব আৰু বেংকৰ হাতত দিব। Your bank account will be frozen. আপোনাৰ বেংক একাউণ্টটো ফ্ৰজেন মানে ব্লক হৈ যাব আৰু ক্ৰেডিট কাৰ্ডো বন্ধ হৈ যাব বুলি তেওঁলোকে এক প্ৰকাৰৰ ভাবুকি দিছে। মানে আপুনি যদি KYC নকৰে আপোনাৰ বেংক একাউণ্ট ফ্ৰিজ কৰিব, আপোনাৰ ইনফৰমেশ্যন চৰকাৰক দি দিব। মানে আপুনি ভয় খাইছে, আপোনাক ভয় খুওৱা হৈছে, ভাবুকি দিয়া হৈছে যে আপুনি ৬,০০০ টকাটো আকৌ ইনভেষ্ট কৰক। আকৌ লিখিছে যে যদি কিবা কাৰণে আপুনি সেই সময়ত দুদিনৰ সময়ৰ ভিতৰত আপুনি KYCটো নকৰে তেনেহলে ৬,০০০ টকাৰ ওপৰত আকৌ 10% টেক্স লাগিব। গতিকে আপুনি নিজে ভাবক, কোনোবা আপুনি যেতিয়া বেংকত KYC দিবলৈ যায়, ইনফৰমেশ্যন দিবলৈ যায়, আপুনি নিজৰ পান কাৰ্ড ফৰ্ম জমা দিয়ে বা আধাৰ কাৰ্ড জমা দিয়ে, কিন্তু আপুনি টকা জমা দিয়ে নেকি? টকাটো জমা নিদিয়ে। তাৰপিছত কিছুমান কথা এনেকৈ লিখিছে দ্য এমাউণ্ট অফ YBL একাউণ্ট উই হেভ নট কমপ্লিটেড দ্য ভেৰিফিকেশ্যন বিফৰ 12 আগষ্ট উইল বি ফ্ৰজেন। যদি আপুনি একাউণ্টটো 12 আগষ্টৰ পিছত KYC নকৰে তেনেহলে আপোনাৰ YBLত যিটো টকা আছিলে সেইটো ফ্ৰিজ হৈ যাব। ফৰ ইউজাৰ হু হেভ নট কমপ্লিটেড KYC we will publish your information, phone number and bank information. যদি আপুনি কিবা কাৰণে আপুনি KYC নকৰে তেনেহলে আপোনাৰ গোটেই ডিটেইলছ ইনফৰমেশ্যন পাব্লিছ কৰি দিব। মানে কি বুজাইছে? এইটোত আচলতে ভাবুকি দিয়াৰ বাহিৰে আপোনালোকক আৰু কি বুজাইছে? তেওঁলোকে আপোনালোকক ভাবুকি দিছে যে আপুনি KYCটো কৰক, নহলে আপোনাৰ কথা আমি পুলিচক জনাম, টেক্স অথৰিটিক জনাম, কিবা কিবি জনাম। প্ৰথমতেতো সেয়া নাছিলে, প্ৰথমতেতো আপুনি ৬,০০০ টকাটো দিলে ৰিচাৰ্জ হৈ যায়। তাৰপিছত কিয় এইবিলাক হৈছে? তাৰপিছত এনেকৈ লিখিছে যে ইউজাৰ্ছ হু হেভ কমপ্লিটেড KYC ভেৰিফিকেশ্যন উইল উইথড্ৰ মানি নৰ্মেলি অন 12 আগষ্ট উইথ এ মেক্সিমাম অফ লিমিট 3 মিলিয়ন, মানে 30 লাখ টকালৈকে উলিয়াব পাৰিব যদি আপুনি 12 আগষ্টৰ ভিতৰত আপুনি KYCটো কমপ্লিট কৰে। গতিকে চাওক, এনেকুৱা ধৰণৰ ফ্ৰড এপৰ পৰা আমি বহুত ঠগ খাই থৈছো, আমাৰ অসমখনে বহুত ঠগ খাই থৈছো। আপোনালোকক ভাষা নাই বুজাবলৈ যে কিমান ঠগ খাইছো। তথাপিও আমি কিছুমান সহজ ইনকাম আমি পথ বিচাৰিবলৈ বাছি লওঁ যে এইটোৰ পৰা আমি টকা পাম, এইটোৰ পৰা একো নকৰাকৈ টকা পায় নেকি? কোনোবাই আপোনাক ক'ব এইটোত পুট লগাই, এইটোত কল লগাই, তেনেকে আপোনাৰ পইচা ঘটা সম্ভৱ নেকি? ডেইলি ১,০০০কে, মাহে ৩০,০০০ টকা, আপুনি ৬,০০০তে ডেইলি ১,০০০ পায়। আপুনি ১০,০০০ যদি লগাবলৈ গৈ তেনেহলে ডেইলি ৫০০ মানকে পায়, ২,০০০ মানকে পায়। গতিকে চাওক, মোকো বহুত লোকে কৈছিলে, বহু বন্ধু বান্ধৱ, দাদা, কোনোবাই কৈছিলে, মই কিন্তু নকৰিলো। তেওঁলোকে মোক বেয়া পাইছিলে সেই সময়ত, কিন্তু আজি তোমালোকৰ কেনেকুৱা লাগিছে? সেই সময়ত তোমালোকে মোক কৈছিলে যে ইমানটো টকা দিয়া, মই নিদিলো, মোৰ কিছুমান সমস্যা আছিলে বা মই নিজেও এইবিলাক বিশ্বাস নকৰো কাৰণে মই নিদিলো। এতিয়া তোমালোকৰ কি অৱস্থা হৈছে? তোমালোকৰ কিছুমানে 20,০০০ গৈছে, কিছুমানে লাখ লাখ টকা গৈছে বুলি শুনিছো। আৰু যিবিলাক মানুহে ভয়তে KYCটো কৰিছে, KYC কৰাৰ পিছতহে আচলতে তেওঁলোকে ইনফৰমেশ্যনটো পায়। আপুনি KYC কোনো কাৰণে নকৰিব। KYC মানে আপোনাৰ পান কাৰ্ড জমা দিয়ে, আধাৰ কাৰ্ড জমা দিয়ে, যিখিনি আপোনাৰ বেংকৰ লগত লিংক থাকে। গতিকে আপুনি KYC যদি জমা দিয়ে, আপোনাৰ বেংকত যিকেইটা সাধাৰণ টকাও আছে, যদি কাৰোবাৰ একাউণ্টত লাখ টকাও আছে, কাৰোবাৰ যদি 10 টকাও আছে, সেই টকাও লৈ যোৱাৰ চান্স থাকে। গতিকে এনেধৰণৰ ফ্ৰড এপৰ পৰা, ট্ৰেডিং এপৰ পৰা আপোনালোকে বাচি থাকক। এনেধৰণৰ ফ্ৰড হোৱাৰ পৰা আপোনালোকে বাচি থাকক, কাৰণ সকলোৰে পইচা দুখৰ পইচা, কষ্টৰ পইচা। কোনোবাই ৬,০০০ টকাটো ধাৰ কৰি আনি লগাইছে, কোনোবাই কিবা কৰি আনি লগাইছে। গতিকে সকলোৰে পইচাবোৰ আচলতে ধন টকা পইচা, দুখৰ টকা পইচা। এনেধৰণে কিছুমান সহজ ইনকামৰ বাট আমি পাম বুলি বা সহজতে ইনকাম কৰিম বুলি ভাবি আপুনি তেনেধৰণে পইচা ফচোৱাটো, কাৰণ আপোনাৰ লগত আৰু দুজন ফচিছে, তেনেকে ফচি হাজাৰ হাজাৰ মানুহ ফচিছে, আৰু কোটি কোটি টকা অসমৰ বাহিৰৰ মানুহে অসমৰ পৰা লৈ গুচি গৈছে। অসমত থকা নাই, সেয়া পইচা অসমৰ বাহিৰলৈ গৈছে। আৰু এওঁলোকে কৈছিলে যে চৰকাৰক টকা দিছে। চৰকাৰক তেনেকে এটা ট্ৰেডিং এপে পইচা দিব পাৰে নেকি? তেনেকুৱা ধৰণৰ ভুৱা ইনফৰমেশ্যনত আজি এইটো গ'ল, 2 বছৰ পিছত, 6 মাহৰ পিছত আকৌ এটা আহিব। আৰু যিসকলে ঠগ খালে তেওঁলোকে আকৌ সেই এপৰ জৰিয়তে সোমাব বিচাৰিব। ইমান ধৰণে বিশ্বাস কৰা হয়। গতিকে ভৱিষ্যতে এনেকুৱা ধৰণৰ আৰু কিবা আহিলেও যাতে আপোনালোকে নকৰে, তাকে কামনা কৰিছো। আৰু আশা কৰিছো আপোনালোকৰ টকাবোৰ কিবা কাৰণে ঘূৰি আহক, চৰকাৰে কিবা পদক্ষেপ লওক
আৰু ইয়াত আৰু উপায় নাই আচলতে আপোনাৰ যি টকা গ'লেই চৰকাৰে কোনো কাৰণে উদ্ধাৰ কৰিব আচলতে নোৱাৰে চাগে এইবিলাক বহুত ডাঙৰ স্কেম হয় বহুত ডাঙৰ ফ্ৰড হয় এটা মানুহ নহয় ইয়াতে বহুত মানুহ জড়িত হৈ থাকে এই স্কেম বিলাকত আৰু গুৱাহাটীত বা বেলেগ জেগাত ডাঙৰ ডাঙৰ মিটিং হোৱাও দেখিছোঁ এইবিলাক সকলো হয় ফ্ৰড গতিকে আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা ইনফৰমেশ্যন পালে সামান্যভাৱে আৰু এনেকুৱা ধৰণৰ হেৰিত ফচি নাযাব কাৰণ এওঁলোকে আচলতে আপোনালোকক ভাবুকি দিছে আৰু কোনো এপে ভাবুকি দিয়াটো আচলতে উচিত নহয় আৰু মই যদি ভুল কিবা কৈছোঁ মোকো ক্ষমা কৰিব আপোনালোকৰ YBL ৰ যদি কোনোবা এনেকুৱা ডাঙৰ মানুহ আছে মোক ক্ষমা কৰি দিব যদি আপোনালোকে পইচাখিনি সাধাৰণ জনতাক ঘূৰাই দিব পাৰে ঘূৰাই দিয়ক তাৰপিছত মই মোৰ কথাখিনি উঠাই ল'ম আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ আৰু সকলোৰে পইচাবোৰ যাতে ঘূৰাই আহে আকৌ তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো যদি ভাল পালে চেনেলটো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই